দুখৰ পৰিতাপৰ কথা কুলেন্দ্ৰ শৰ্মা ওৰফে আমি কলংকিত শৰ্মা নাম দিলোঁ দেশ বিক্ৰী কৰা এজন অৱসৰপ্ৰাপ্ত বায়ুসেনা বাহিনী বিষয়া ধিক্কাৰ তেওঁৰ জন্মৰ ধিক্কাৰ আমি ওচৰ চুবুৰীয়া হিচাপে তেওঁ কৰ্মক গৰিহণা দিছোঁ গাঁওবাসী হিচাপে মৰ্মাহত হৈছোঁ ক'বলৈ ভাষা নাই এজন যদি সৈন্য বাহিনীয়ে নিজৰ দেশক বিক্ৰী কৰিবলৈ ওলাইছে বাকী মানুহলৈ কি থাকিব তেওঁৰ এনেকুৱা এটা কাম কৰিলে তেওঁ নিজৰে ধ্বংস কৰা নহয় আমাৰ ওচৰ চুবুৰীয়ে চবকে পতিয়া চুবুৰী গাঁৱৰ বদনামী কৰিলে লগতে দেশক বিক্ৰী কৰি ভাৰতবৰ্ষক গেদ্দাৰ এজন গেদ্দাৰক আমাৰ সমাজৰ পৰা আজি বৰ্জিত কৰিবৰ কাৰণে আমি গাঁও উন্নয়ন কমিটিক অনুৰোধ কৰিম আজি 4 বজাত আমাৰ গাঁও উন্নয়ন কমিটি এখন জৰুৰী বৈঠক দিয়া হৈছে এই 4 বজাত আমি গাঁও উন্নয়ন কমিটি আমাৰ চুবুৰীয়াটো আমি তেওঁলোকৰ ওচৰত ডিমাণ্ড ৰাখিম তেওঁ গাঁৱৰ পৰা যাতে বহিষ্কাৰ কৰে এনেকুৱা এজন ব্যক্তি আমাৰ ভদ্ৰ সমাজত যাতে ঠাই নাপায় আমি যেতিয়া বসবাস কৰোঁ আমাৰ সকলোৱে জ্ঞান লাগে অৰ্থনৈতিক জ্ঞান ৰাজনৈতিক জ্ঞান তেওঁ কিন্তু যিটো জ্ঞান অৰ্জন কৰিলে এজন ভাল নাগৰিক হিচাপে দেশত দ্ৰোহী জ্ঞান অৰ্জন কৰিলে দেশৰ সৈনিক হৈ দেশত দ্ৰোহী কাম কৰিছে গতিকে তেওঁ কামত আমি গাঁওবাসী হিচাপে গৰিহণা দিছোঁ ধন্যবাদ শৰ্মা মই তেওঁ বুলি নকওঁ দেই তেওঁ বুলি কোৱা যোগ্য তেওঁৰ নাই এইটো সি বুলি কোৱা হয় যোন চাওক এই সমাজত অনেক ধৰণৰ বৰ্গৰ মানুহ থাকে কিছুমানে ভুলতে চুৰি তুৰিও কৰি দিয়ে সেইটো মাফ কৰিব পৰা হয় কিন্তু এই দেশদ্ৰোহী কোনো পধ্যে মাফ কৰিব নোৱাৰে দেশদ্ৰোহীক অসমক বেচা মানুহ ভাৰতক বেচা মানুহ কোনো পধ্যে মাফ কৰিব নোৱাৰে আৰু চৰকাৰক মই অনুৰোধ কৰিম যে একদম তন্নকৈ ইয়াৰ তদন্ত কৰক আৰু উচিত শাস্তি দিয়ক যিমান জলদি পাৰে আমাৰ এইখন গাঁৱৰ পৰা তেওঁ যাওক আৰু বস যদি হয় এটা কথা হৈ গ'ল তেওঁ কাৰো লগত কথা নাপাতে মেইন কথা গেটখন খুলি দিবলৈ আহিলেও মোৰ ঘৰত মানুহ সোমাই গৈ গেট কাৰো লগত কথা নাপাতে তেওঁ কাৰো লগত ৰিলেশ্যন হেৰি নাই একে ছ'চিয়েল মানে কোনো হেৰিতে নাই কিবা এটা হ'ব চাউল 2 কেজি দিলে তাত ৰাইজৰ লগত চাউল 2 কেজি দিলে তাই সি তেনেকৈ সমাপ্ত ইয়াত আহি গেট ঢুকুৱে মানুহ গুচি যায় মানুহ ইঘৰত সোমাই সিঘৰত সোমাই ই কাৰো লগত ৰিলেশ্যন কৰিবলৈ নিবিচাৰে আজি গম পালো তাৰ কি আছিলে আচল ৰূপটো আজি গম পালো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ